11 ফেব্ৰুৱাৰীত যোৰহাটৰ হোমষ্টেত বন্ধুৰ সৈতে সময় অতিবাহিত কৰিছিল মৰিয়নিৰ তিনি কিশোৰীয়ে। যি কথা গম পাইছিল এগৰাকী কিশোৰীৰ ঘৰত। কিশোৰীৰ বায়েকে ৰাতিলৈ ফোন কৰি গালি দিছিল দুই কিশোৰীক। মুখলজ্জাৰ ভয়তেই কলকাতালৈ পলায়ন দুই কিশোৰীৰ। আমি একো নকওঁ, শুনি যাওক মৰিয়নিৰ নাগাজাংকাৰ পৰা সন্ধানহীন হোৱা কিশোৰীৰ মুখেৰে কি হৈছিল 11 ফেব্ৰুৱাৰীৰ দিনা যোৰহাটত। সেইদিনাখন হঠাতে আমাৰ লগত ফুৰিবলৈ যাম বুলি ক'লে। ফুৰিবলৈ যাম বুলি কোৱা দেখি আমি ক'লোঁ যে বৈ একো নহয়। তাই ক'লে এক্সাম খতম হ'ব, আমি ফুৰিব যাম। আমি ক'লোঁ বৈ একো নাই। তাৰপিছত তাই ক'লে যে আমি চবেই ক'লোঁ আৰু এতিয়া এনেই এনেকৈ ফুৰি নুফুৰোঁ, চেকিং টেকিং বহিছে, হোমষ্টে এটা লওঁ। তাৰপৰা লৈ মেলি তাই লাষ্টত কি কৰিলে, গোটেইখিনি গৈ মেলি আমাৰ দুজনীক গায়ত্ৰী আৰু মোক মানে দুজনীকে ফচাই দিলে যে কি আমি দুজনী বোলে বেলেগ কিবা মানে হেৰি আছোঁ। কিন্তু আমি লাগিলে মেডিকেল টেষ্ট কৰাই পিনি দেখাই দিব পাৰিম, আমি যদি কিবা বেয়া আছোঁ আমি মেডিকেল টেষ্ট কৰাই দেখাই দিব পাৰিম যে আমি কিবা মানে এনেকুৱা বেয়া কিবা হৈছোঁ নেকি। তো তাই আমি গোটেই আমি চাৰিটা বহি আছোঁ এটা মানে ৰুম টাইপত। তেহেঁতি প্ৰীতিশা আৰু তৰুণ নামৰ ল'ৰাটো এটা ৰুমত আছিলে। তিনিওৰে মাজৰ এগৰাকীৰ বায়েকে গম পালে হোমষ্টেলৈ যোৱাৰ কথা। তাৰপিছত ৰাতিলৈ তাতে প্ৰীতিশাই ক'লে যে যদি প্ৰীতিশা বায়েকে ৰাতি ফোন কৰিলে, মোৰ ৰেকৰ্ডিং আছে। প্ৰীতিশা বায়েক আৰু লগতে প্ৰীতিশাৰ বয়ফ্ৰেণ্ড অভিজিতো আছে, লগত যোনটো অভিজিত বুলি আছে, অভিজিত চুতীয়া নে কি আছিলে, মই চাৰনেমটো ইমান ভালকৈ নাজানিম। সিহঁতৰ বায়েকে মানে প্ৰীতিশা বায়েকে আৰু অভিজিত বুলি ল'ৰাটোৱে কৈছে যে মানে আমাক মিডিয়া মাতি আমাক হেৰি কৰিব, সিহঁতৰ ভনীয়েকক মানে প্ৰীতিশা দে নামৰ ছোৱালীজনীক আমি বোলে তাইহঁতক ৰে আমি বোলে তাইক ফচাইছোঁ। কিন্তু আমিতো ফচোৱা নাই। আৰু প্ৰীতিশাই ৰাতি মোক 1টামান বজাত কৈছে যে মই বোলে ছুইচাইড কৰি দিম, ফচিবি তহঁতি বোলে, ক'ৰবাত যাওঁগৈ যদি যাগে যাওঁ বোলে, তহঁতি যদি বোলে ইয়াত থাকোঁ নহয়, মই যদি ছুইচাইড কৰি দিওঁ ফচিবি তহঁতি। মুখলজ্জাৰ ভয়ত পলায়নৰ সিদ্ধান্ত হ'ল। সেই অনুসৰিয়ে সোমবাৰে পুৱাই তিনিও কিশোৰী লগ হ'ল। মাকে আগফালে চোতাল হাৰি আছে, তাই আমাক পইচা দিছে। তাৰপৰা কাপোৰ তাই আমাৰ বেগত পঠিয়াই দিছে, আমাক পইচাখিনিও দেখাব পাৰিম। পইচা তাই আমাক ফুলখিনি দিছে, এনেকৈ তাই বেগো দি পঠিয়াইছে। আৰু আপোনালোকে নিজে কওক যে সৰু দুটা আমাৰ চুৱেটাৰ আছিলে, সৰু দুটা চুৱেটাৰ, ইমান ডাঙৰ বেগটো নালাগে। তাই সেইটো জানিব লাগিব যে ইমানখিনি কাপোৰ লৈ গৈছোঁ। তাই হ'লেও সেইটো চাব লাগিব যে ইমানখিনি কাপোৰ ক'লৈ লৈ গৈছ, সেইটো আপোনালোকে ন'টিছ কৰক। আৰু এইখিনি হ'ল পইচা তাইৰ টেকেলি ভাঙি পিনি দিছে। দুগৰাকী কিশোৰীয়ে পলায়ন কৰিলে যদিও থাকি গ'ল এগৰাকী। পইচা উলিয়াই পিনি মোক দিলে, পাৰ্চটোত সোমোৱালে। তাই ক'লে যে তহঁতি গৈ থাক, আমি গৈ আছোঁ, মানে তহঁতি দুজনী গৈ থাক, আমি দুজনী মানে মই মানে তাই প্ৰীতিশা গৈ আছে। তাৰপিছত আধা ৰাস্তাত কাপোৰখিনি লৈ ল'ম, তাই অৰুণাচলত কোনোবা বয়ফ্ৰেণ্ড নে কোনোবা আছে, তো তাৰ ওচৰলৈ যাম বুলি কৈছে, তহঁতি দুজনী গৈ থাক বোলে। তাৰপিছত সেনেকৈ ক'লে। তাৰ পিছৰে পৰা কলকাতাৰ কোনো স্থানত আশ্ৰয় লৈ আছে দুই কিশোৰীয়ে। পিছে এতিয়া আনগৰাকী কিশোৰীৰ বায়েকেও মুখ খুলিছে আৰু কৈছে এইটো 3 নম্বৰ বাৰ তাই পলাই গৈছে। প্ৰথমে ল'ৰাটো দুটালে প্ৰথমে পলাই গ'ল নহয়, মই কথাটো কৈছোঁ। সেইটো 3 নম্বৰ বাৰ পলাই গৈছে। কেলৈ গৈছিলে তেতিয়া ক'লে যে এইবাৰহে প্ৰীতিশা লৈ পিনি নানটো ইনভলভ হৈছে। তেতিয়া আগতে মানে কি হৈছে, ককায়েকে বোলে যিমানবাৰ পলাই গৈছে লৈ আনিছে। তেতিয়া সিহঁতি কৈছে এইবাৰ আউট অফ আছাম সিহঁতি পলাই যাম বুলি কৈছিলে। সিহঁতি ইয়াত থকা মানে সিহঁতৰ মানে মতলবেই নাছিলে প্ৰথম কথা ইয়াত। টেকেলি ভাঙি চুৰ কৰি টকা লৈ যোৱাৰো অভিযোগ দুই কিশোৰীৰ বিৰুদ্ধে। যে মোৰ লগত তই বৈ, নহ'লে আমি তোক ফচাই দিম। তোমাৰ টেকেলি ভাঙি যি পইচা দিয়া কথা উত্থাপন কৰিছে তেওঁলোকৰ অনুষ্কাহঁতে, সঁচা নেকি বিচাৰে? এইটো চুৰ কৰি পিনিহে লৈ গৈছে। কিয়নো তেতিয়া নিউজত আহিছে যে টেকেলি ভঙা কথাটো, তেতিয়াহে মোৰ ভণ্টিয়ে টেকেলিটো চাবলৈ গৈছে, টেকেলিটো তলফালৰ পৰা ফুটা কৰিছে। মই বাথৰুমত গৈছিলোঁ, মায়ে আগফালে চোতাল ঝাৰু মাৰি আছিলে। অনুষ্কা কিবা নিছে নেকি লগত বস্তু? আমাৰ কাপোৰ লৈ গৈছে। মানে তাই মোক ক'লে যে মোৰ মাক ক'লে যে আণ্টি মই বেগ এটা লৈ গৈছোঁ, মোৰ ভাগৰ কাপোৰ কেইটামান আছে, মই বেগটো লৈ গৈছোঁ, আকৌ ঘূৰাই লৈ আনি দিম।
মোৰ ভণ্টি বাবাৰ স্কুল বেগ এটা লৈ গৈছে তাৰপিছত কি লৈ গৈছে কি নাই মই নাজানো স্বাভাৱিকতেই বুজিব পাৰি এয়া বয়সন্ধিৰ সময়ৰ স্বভাৱজাত চঞ্চলামী এতিয়া অভিভাৱক তথা পৰিয়ালৰ সদস্যসকলৰ ওপৰত নিৰ্ভৰ কৰিব কলকাতাত আশ্ৰয় লৈ থকা দুগৰাকী কিশোৰীক কিদৰে উদ্ধাৰ কৰি তিনিওগৰাকী কিশোৰীৰে যথোপযুক্ত কাউন্সেলিঙৰ দিহা কৰে এই ক্ষেত্ৰত আৰক্ষীয়ে কিদৰে ভূমিকা গ্ৰহণ কৰে সেয়াও হ'ব লক্ষণীয় মৰিয়নিৰ পৰা সীমান্ত প্ৰতিম বৰ্মনৰ সহযোগত নিউজ ডেস্ক ৰিপৰ্ট প্ৰতিদিন টাইম